যোৱা পৰহি আবেলি 3:30-4টা মানত মোক আমাৰ দলীয় AIUDF চেন্ট্ৰেল কমিটিয়ে মোক গোলগঞ্জ 6 নং গোলগঞ্জ সমষ্টিত মোক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু সেই হিচাপে ইতিমধ্যে নমিনেশ্যনৰ কাম ব্যস্ত থকাৰ কাৰণে দেৰি হৈছে, সমষ্টিত অহাত দেৰি হৈছে। আজি আমি আমাৰ এই আগমনিত গোলগঞ্জ সমষ্টি অন্তৰ্গত আগমনিত আজি আমাৰ দলীয় আমাৰ অফিচ মুখ্য কাৰ্যালয় অপেনিং হ'ল আৰু লগতে আমাৰ দ্বাৰ উন্মোচন কৰা হ'ল। আৰু সেই ভিত্তিতে মই আহ্বান জনাম গোলগঞ্জ সমষ্টিৰ প্ৰতিজন ভোটাৰক মই আহ্বান জনাম যে যিহেতু গোলগঞ্জ সমষ্টিক গোটেই অসমৰ লগত আপোনালোকৰ যদি বাতাবৰণ মই প্ৰথমতে কংগ্ৰেছক মই সমালোচনা কৰিব বিচাৰিম। আজিৰ দিনত কংগ্ৰেছৰ কোনো এজন লিডাৰ নাই, গৌৰৱ গগৈৰ বাহিৰ কোনো এজন লিডাৰ নাই। গতিকে কংগ্ৰেছৰ কোনো ভেটিও নাই আৰু গোলগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ ভেটি ইতিমধ্যে নষ্ট কৰিছে আব্দুল সোবহান আলী যিটো চৰকাৰ আছিলে, তেখেত যখন বিধায়ক আছিলে, বিধায়ক থকাৰ পিছত গোলগঞ্জ সমষ্টিৰ চুকে কোণে যিমানখিনি কাম কৰিব লাগিছিল, ৰাস্তা ঘাট দলং এটা কাম কৰা নাই। আৰু তেওঁ যিহেতু তেওঁ ডিলিমিটেশ্যন হোৱাৰ পিছত গৌৰীপুৰত গুচি গৈছে ইতিমধ্যে, গতিকে গোলগঞ্জৰ মানে আমাৰ ইয়াত মানে অনাথ কৰি গৈছে। গোলগঞ্জ সমষ্টি ভিত্তিক যিবিলাক কৰ্মী আছে অনাথ কৰিছে। আৰু ইতিমধ্যে মোৰ বিভিন্ন কৰ্ণাৰৰ পৰা চুকে কোণৰ পৰা কংগ্ৰেছৰ কৰ্মী বন্ধুবিলাকে মোক আশ্বস্ত কৰিছে যে হয় মই এইবেলি আমি যিহেতু যোৱাবেলি আমাৰ মাৰ্চ আছিলে, আমাৰ লগতে আমাৰ মাৰ্চ কৰি আমি AIUDF আৰু কংগ্ৰেছ মিলি একেলগে মিলি আমি ভোট দিয়া হৈছিল। কিন্তু এইবেলি তেওঁলোকৰ যিটো প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীৰ প্ৰতি তেওঁলোকৰ মুঠে আস্থা নাই। গতিকে মই আহ্বান জনাম, আপোনালোকৰ মিডিয়াৰ জৰিয়তে আহ্বান জনাম যাতে গোলগঞ্জ সমষ্টি ভিত্তিক যিবিলাক কংগ্ৰেছী ভাইবিলাক আছে সিহঁতৰ ভোট নষ্ট নকৰি মোক যাতে ভোট দি জিকাই দি গোলগঞ্জ সমষ্টি উন্নতি কৰে। লগতে মই কম বিজেপিৰ কথা ক'ম, বিজেপিক মই খুৰদাৰ মানে সেইকাৰণে মই সমালোচনা কৰিম। মই কোনো ব্যক্তিগতভাৱে কাকো নকওঁ, যিহেতু মডেল কোড অফ কণ্ডাক্ট লাগু আছে, মই এজন আইনৰ ছাত্ৰ। যে গোলগঞ্জ সমষ্টিত ইয়াৰ যিজন বিধায়ক আছিলে তেখেতে সেই বিধায়ক যিবিলাক তেওঁৰ কাৰ্যকলাপত গোলগঞ্জ সমষ্টিৰ প্ৰতিজন ইচ এণ্ড এভৰি কৰ্ণাৰত অসন্তুষ্টি মানে বিয়পাই পৰিছে, যাৰ কাৰণে যোৱাবেলি তেখেত হয়তো ভোটত পোৱা নাই। এইবেলি তেখেত আজি তেওঁৰ হয়তো প্ৰাৰ্থিত্ব হয়তো পালে, আজি ডিক্লেয়াৰ হৈছে বিজেপি কেণ্ডিডেট। কিন্তু বিজেপি চাওক যে বিজেপিক বিশেষকৈ আমাৰ গোলগঞ্জ সমষ্টিত যদি দেখা যায় যে বিজেপিত তেনেকুৱা সুফল আমাৰ গোলগঞ্জ সমষ্টিত দেখা নাই। তেওঁলোকক এবাৰ যদি বিধায়ক আছিল, তাৰ ইয়াৰ আগতো আমাৰ আছিল দিনেশ চৰকাৰ চাহাব আছিল, কিন্তু তেনেকুৱা সেই কোনো কাৰ্যক্ৰম তেনেকুৱা কোনো কৰা নাছিল। আৰু ইয়াৰ আগৰবাৰ যিহেতু চৰকাৰ পক্ষীয় বিধায়ক আছিলে, কিন্তু যিবিলাক আমি হ'ব লাগিছিল, বিশেষকৈ মই ক'ম আমাৰ যিটো গৰাখহনীয়া তীব্ৰতৰ হৈছে নেশ্যনেল হাইৱে, বেলগুৰিত আমাৰ নেশ্যনেল হাইৱে থ্ৰেড হ'ব বিচাৰিছে। তাৰপিছত ইণ্ডো বাংলা বৰ্ডাৰ কিছুমান জাগা আছে উন্মুক্ত অৱস্থা আছে, সেইবিলাক চিল হোৱা নাই। তাৰপিছত আমাৰ ইয়াত যিহেতু স্মলেষ্ট ইণ্ডাষ্ট্ৰী আমাৰ জুট মিল হ'ব লাগে। তাৰপিছত আমাৰ ইয়াত কৃষি ভিত্তিক বহুত জেগা আছে, আমাৰ মাকৈ খেতি আছে, ইয়াত তেনেকুৱা নাই। আলু পিঁয়াজৰ ইহঁতে কোল্ড ষ্টৰেজ নাই। এনেকুৱা বহুত ৰাস্তা ঘাট আৰু যিবিলাক কিছুমান আমাৰ হালাকুৰা PHC আছে, আগমনী PHC আছে, গোলগঞ্জ PHC আছে, এইবিলাক আপোনাৰ মডেল হস্পিটেল উন্নত হ'ব লাগিছিল, কিন্তু সেইবিলাক মডেল হস্পিটেল উন্নত হোৱা নাই। আৰু যিবিলাক কলেজ আছে আপোনাৰ আগমনিক হওক, হালাকুৰাক হওক, তাৰপিছত চিলৰাই কলেজ হওক, যিবিলাক কলেজ আছে কলেজবিলাকত কোনো ছায়েন্স ষ্ট্ৰীম নাই, তাৰপিছত আপোনাৰ কমাৰ্চ ষ্ট্ৰীম নাই। গতিকে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক পঢ়িবলৈ যায়, বহুত কষ্ট কৰি দূৰত যায়, বিহাৰত যায়, গুৱাহাটীত যায়, আপোনাৰ দূৰ অঞ্চলত যায়। গতিকে মোৰ সৰ্বাংগীন মোৰ আহ্বান আপোনালোকৰ মিডিয়াৰ জৰিয়তে মোৰ গোলগঞ্জ সমষ্টি ভিত্তিক মোৰ আহ্বান। ইয়াৰ পিছত আমি আমাৰ কমিটি ইতিমধ্যে আমাৰ যিবিলাক অল উইংছ আছে, পেৰেণ্ট ইউথ মহিলা সব গোটেইখিনি কমিটি, বুথ কমিটি গোটেইখিনি হৈ গৈছে। আমি অহাকালি নমিনেশ্যন ছাবমিট কৰিম, আমি দলীয়ভাৱে নমিনেশ্যন ছাবমিট কৰিম মই। আৰু তাৰপিছত পৰহি ঈদ আছে, ঈদৰ সকলোৱে শুভেচ্ছা দিয়া হ'ল, ৰমজান মাহে ৰমজানৰ শুভেচ্ছা জনাইছোঁ। তাৰপিছত আমি দলীয় কৰ্মীভাৱে আমি আমাৰ কৰ্মীক লৈ আমি জিপি অৰ্গেনাইজ কৰি ইনশাল্লাহ মোৰ 100% বিশ্বাস যে গোলগঞ্জত ভিত্তিক এইবাৰ তিনিকোণীয়া যুঁজ হ'ব, বিজেপি ভাৰ্চেছ AIUDF ভাৰ্চেছ কংগ্ৰেছ হ'ব, তিনিকোণীয়া যুঁজ হ'ব। বাকী কোনো সৰু সুৰা দল সেইবিলাক হয়তো ইতিমধ্যে ফকাছত অহা নাই। গতিকে তাৰপিছত মই আশ্বস্ত, মই 100% ইনশাল্লাহ মই AIUDF আমাক জিকাব ইনশাল্লাহ। এইবাৰ আমাৰ ভোটৰ যিটো পেটাৰ্ণ যিটো আছে, ভোটৰ ডেমোগ্ৰাফি এণ্ড পেটাৰ্ণ অনুযায়ী আমাৰ ভোট বেছি নালাগে, 60,000+ হ'লে আপোনাৰ তেওঁ এজন কেণ্ডিডেট উইন হ'ব পাৰিব। তিনি নম্বৰত কংগ্ৰেছ থাকিব। মোৰ UDF ভাৰ্চেছ বিজেপিক মোৰ যুঁজ হ'ব, কংগ্ৰেছ 3 নম্বৰত থাকিব। কিয়নো কংগ্ৰেছত তেওঁ সেই গোপাল সিং ছেকেণ্ড গোপাল সিং হ'ব, কংগ্ৰেছৰ যিজন প্ৰাৰ্থী আছে ছেকেণ্ড গোপাল সিং হ'ব। গোলগঞ্জৰ মানুহ ইতিমধ্যে আলাউদ্দিন চৰকাৰ কেনেকৈ জিকাইছে, যদি বিজেপি আছিল কংগ্ৰেছ আছিল জিতা নাই, আলাউদ্দিন চৰকাৰ জিকাইছে, ঠিক এইবেলিও তেনেকুৱা হ'ব। মানে মোকো হয় ছেকেণ্ড আলাউদ্দিন চৰকাৰৰ নিচিনাকৈ মোকো এইবেলি মানুহ চুজ কৰিব আৰু কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।